গোটেই অসমবাসীৰ লগতে BTRৰ প্ৰতিগৰাকী দৰ্শকক DA নিউজ প্লাছ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, প্ৰতি বছৰৰ দৰে এইবেলিও কিন্তু দেখিবলৈ পোৱা গৈছে ঢপেতল সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰত এইবাৰ দুৰ্গা পূজাৰ মাৰ আশীষ ল'বলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে আমি দেখিবলৈ পাইছোঁ। এক আটক ধুনীয়া পৰিৱেশৰ মাজত পূজা অৰ্চনা কৰি আছে ভক্ত প্ৰাণ ৰাইজে। আৰু মোৰ লগত এইবাৰ ঢপেতলৰ কমিটিৰ মানুহ আছে, মন্তব্য ল'ম। হয় দাদা, কি ক'ম? নমস্কাৰ। আমি এতিয়া আমাৰ হ'ল এইটো 45 ইয়াৰ্ছ পূজাটো। আমি সকলোৱে মিলি আমাৰ ফ্ৰেণ্ড ভাইটি দাদাসকলে মিলি এই থিমটো আমি বনালোঁ, মানে মনোৰঞ্জনৰ কাৰণে। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি এইটো বনালোঁ, আপোনাৰ দুলনাটো বনালোঁ। আৰু আমি মানে খোৱা লোৱাৰ কাৰণে আপোনাৰ সৰ্বতো ফেচিলিটি ৰাখিছোঁ। আৰু আমাৰ মানে বেলেগ কেক কালি আছে, আপোনাৰ ৰাৱণ বধ আছে কালি স্পেচিয়েল আছে। ইয়াৰ কাৰণে আমি মানে প্ৰগ্ৰাম ঢপেতলৰ পৰা আমি মানে প্ৰগ্ৰাম ৰাইজক আহ্বান জনালোঁ যে কালি ঢপেতলত আপোনাৰ ৰাৱণ বধ আছে, সকলোৱে আহিব। আৰু দুৰ্গা পূজাৰ সকলৰ মানে প্ৰগ্ৰামবাসীক আৰু 7 নং সমষ্টি আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত শুভেচ্ছা ছেক্ৰেটাৰীৰ পৰা কি ক'ম এইটো। আৰু কিমান বছৰ এইটো অতিক্ৰম কৰিলে আপোনাৰ মন্দিৰ? এইটো আপোনাৰ 45 ইয়াৰ হ'ল। 45 ইয়াৰ্ছলৈ হৈছে। ভক্তপ্ৰাণ ৰাইজৰ কাৰণে কি কি সুবিধা ৰাখিছে? ইয়াতে আপোনাৰ খোৱা লোৱাৰ পূৰা ব্যৱস্থা আছে। আৰু যেনেকৈ আমাৰ লোকৰ মানে ফেচিলিটি দিব লগা হয় এইটো আমি দি আছোঁ। যিমান পাৰোঁ মানে 100% দি আছোঁ আমি, যে মানে আমাৰ ভক্তৰ কাৰণৰ কোনো অসুবিধা নহয়। ইয়াৰ কাৰণে আমি বহুত চেষ্টা কৰি মানে আছোঁ। আৰু আমাৰ কমিটিৰ যিমানে সদস্য আছে প্ৰাণ চেষ্টা কৰি আছে যে এইটো ভালে কৰি পূজাটো হৈ যাক, এইটো আমি মানে কামনা কৰি আছোঁ। আমাৰ যিহেতু এইবাৰ জুবিনবিহীন পূজা, ইয়াৰ কাৰণে আমি তাৰ কাৰণে শ্ৰদ্ধাঞ্জলিৰ এটা ভিডিঅ' বনাইছোঁ সকলোৰ কাৰণে, যে তাতে যাই কেনে শ্ৰদ্ধাঞ্জলি জনাব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল আপুনি ছেক্ৰেটাৰীৰ মন্তব্য। খুব ধুনীয়াকৈ মন্তব্য দিছে। প্ৰথমতে ভক্তপ্ৰাণ আহি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰাৰ পিছত ইয়াতে ভগৱানৰ মা দুৰ্গাৰ আশীষ লয় আমাক সম্পাদকে ইতিমধ্যে জানিবলৈ দিছে। আৰু বিভিন্ন কথা পাতিলোঁ। ইয়াত বিভিন্ন পৰিৱেশ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে ঢপেতল দুৰ্গাবাৰী মন্দিৰখন। আৰু এজন আছে দাদা, মই তাৰ ওচৰত যাম পোনে পোনে। হয় দাদা, কি ক'ব? একচুৱেলি কি ক'ম, আমাৰ এই প্ৰগ্ৰাম শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল 2025। তা আজি আমার এই গ্রাম ছোট একটা জায়গা, ইয়ার ভিতরে 17টা দুর্গা পূজা। তো তার ভিতরে একদম আমি সিম্পলের ভিতরে করার মূল উদ্দেশ্য আমার শরীরের পৰা এজন মানে আমার জুবিনগাৰ দাদা নাইকিয়া হয়েছে। মনত বিরাট দুঃখ লাগাজনক কথা হয়েছে, প্লাস দুঃখ লাগিছে। যার কারণে আমি একদম সিম্পল কম পয়সার ভিতৰত বহুত মানে এটা মাথা চিন্তা চৰ্চা কৰি তাৰপিছত এইখিনি আমি এৰেঞ্জমেণ্ট কৰিলোঁ। নাজানো কেনেকুৱা লাগিছে মানুহৰ। আমাৰ একচুৱেলি অন্তৰৰ পৰা যিটো আমাৰ আশা আছিল বিৰাট, কিন্তু কৰণীয় আমাৰ নহ'ল। যিটো ঘটনা হৈছে আৰু কি, সেইটো ঘটনাৰ পৰিপ্ৰেক্ষিতে আমি অলপ চিম্পলতে কামখিনি কৰিলোঁ আৰু কি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল মন্তব্য। কিন্তু এইবাৰ হিয়াৰ আমঠু, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নথকাৰ বাবে সকলোৰে মনত শোক। এই শোকতে আজি ঢপেতলতো হওক, ফকিৰাগ্ৰামতো হওক, কোকৰাঝাৰতো হওক, অসমৰ প্ৰতিটো প্ৰান্তত শোক প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ বাবে। আৰু মায়াবিনী গানটোৰে গুঞ্জৰিত হৈছে সকলো পূজা মণ্ডপৰ যি চাউণ্ড আছে, যি চাউণ্ড চব মায়াবিনীৰে ভৰি পৰিছে বুলি আমি দেখিবলৈ পাইছোঁ। কিন্তু তৎসত্ত্বেও ৰীতি নীতিৰে পালন কৰিব লাগিব বুলি দুৰ্গা পূজা, সেই হিচাপত ইহঁতে পাতিছে বুলি আমাক মন্তব্য দিছে। খুব ধুনীয়াকৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাৰ পিছত ইয়াতে মা দুৰ্গাৰ আশীষ ল'বলৈ আমি দেখিবলৈ পাইছোঁ হাজাৰ হাজাৰ ভক্ত ওলাই আহিছে। ফকিৰাগ্ৰামৰ পৰা আপোনালোকে চাই আছে দ্য নিউজ প্লাছ, মই তাৰিফুল হক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।